আহ, সমগ্ৰ অসমত বানৰ বিভীষিকা তাৰ মাজতে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা আহ, তেওঁলোকে এৰি দিয়া যিটো পানী এই পানীয়ে যিটো ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছে সেই পৰিৱেশৰ পূৰ্বানুমান আমি সকলোৱে কৰিছিলোঁ বা বিভিন্ন বিশেষজ্ঞই বিভিন্ন সময়ত এই কথা স্পষ্ট ৰূপত কৈ আহিছিলে আৰু শেহতীয়াকৈ আমি কেইবছৰমানৰ আগতে ইয়াক ব্যাপক এটা প্ৰভাৱ ভয়াৱহতা দেখিছিলোঁ। হঠাৎ পানী খুলি দিয়াৰ ফলত নামনি অঞ্চলত থকা ঘৰ জীৱ জন্তু গোটেই তাৎক্ষণিকভাৱে উটুৱাই লৈ গৈছিল আৰু এতিয়াও যোৱা এই বৰষুণৰ সময়ত ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলত আমি দেখিবলৈ পাইছোঁ যে নামনি অঞ্চলত ব্যস্তৰ ক্ষতিসাধন হৈছে। চাৰিওফালে ঘৰ উটুৱাই লৈ গৈছে, জীৱ জন্তু উটুৱাই লৈ গৈছে, বিভিন্ন সা সম্পত্তি উটুৱাই লৈ গৈছে আৰু কেৱল মাত্ৰ 405 মেগাৱাট ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলতে এই ভয়ংকৰ ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি সকলোৱে এই কথা অনুমান কৰা প্ৰয়োজন যে ইয়াতকৈ 5 গুণ বেছি ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, যাৰ উৎপাদন ক্ষমতা 2000 মেগাৱাট, ইয়াৰ পৰা পানী এৰি দিয়াৰ ফলত কেনেকৈ ভয়ংকৰ এটা পৰিৱেশ সৃষ্টি হ'ব সেই সম্পৰ্কত বিভিন্ন সময়ত বিশেষজ্ঞসকলে মতামত আগবঢ়াই আহিছিলে আৰু চৰকাৰে গঠন কৰি দিয়া এখন 3জনীয়া কমিটিয়ে তেওঁলোকে এই গোটেই পৰিৱেশ তেওঁলোকে অধ্যয়ন কৰি 2019 চনত চৰকাৰে গঠন কৰি দিছিলে আৰু 2023 চনত তেওঁলোকৰ প্ৰতিবেদন ইতিমধ্যে চৰকাৰৰ হাতত অৰ্পণ কৰিছে। তাত তেওঁলোকে সোৱণশিৰি ইণ্ডিপেণ্ডেণ্ট ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ মেনেজমেণ্ট অথৰিটি এটা বনোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে পৰামৰ্শ দিছে। ইয়াৰ ভয়াৱহতা, নামনি অঞ্চলত পৰাব পৰা প্ৰভাৱ আৰু এই প্ৰভাৱত কেনেকৈ মোকাবিলা কৰিব পাৰি সমগ্ৰ বিষয়বোৰ চোৱা চিতা কৰিবৰ কাৰণে যিটো কথা চৰকাৰে কাৰ্যকৰী কৰা নাই, নকৰি এতিয়া শেহতীয়াকৈ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ 700 মেগাৱাট ক্ষমতা এই বছৰ মে' মাহতে উৎপাদন কৰিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। অহা 26 চনত তেওঁলোকে সম্পূৰ্ণ 2000 মেগাৱাট ক্ষমতা তেওঁলোকে সম্পূৰ্ণ উৎপাদন কৰিবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা বা পৰিকল্পনা প্ৰস্তুত কৰিছে। আনকি আপোনালোকে জানে যে ৰঙা নদী প্ৰকল্প অসম সীমান্তৰ পৰা 30 কিলোমিটাৰ দূৰত আছে, কিন্তু এই সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসম সীমান্ততে, অসম আৰু অৰুণাচল সীমান্ততে আছে আৰু এই য'ত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প য'ত গঢ়ি তুলিছে, য'ত বান্ধ নিৰ্মাণ কৰা হৈছে, তাত আপোনালোকে জানে যে অধ্যয়নে কৈছে তাত এটা ফল্ট এটা আছে, এটা য'ত এই ফল্টটোৰ পৰা বৰ বেছি দূৰ নহয়। ইয়াৰ মাটিৰ গুণাগুণৰ লগত আকাশ পাতল, বেলেগ অঞ্চলৰ মাটিৰ আকাশ পাতল পাৰ্থক্য আছে। শেহতীয়াকৈ গাৰ্ডৱাল খহি কেনেকৈ যিটো ডাইভাৰচন টানেল যিটো আছে সেইটো কেনেকৈ বন্ধ কৰিছিলে আপোনালোকে সকলোৱে দেখিছে। মাজে মাজে গাৰ্ডৱাল ভাঙে, ডাইভাৰচন টানেল এনেকৈ বন্ধ হয় আৰু আনকি এটা ভয়ংকৰ তথ্য, চৰকাৰৰ এটা কনষ্টিটিউৱেণ্ট এটা তেওঁলোকৰ নিজা এটা অনুষ্ঠান দ্য ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া WIIA 2024 চনৰ জানুৱাৰীত তেওঁলোকে অধ্যয়ন কৰিছিলে। অধ্যয়ন কৰি প্ৰতিবেদন 2024 চনৰ জানুৱাৰীত তেওঁলোকে প্ৰতিবেদন দিছে। তেওঁলোকে গোটেই কথাটো প্ৰতিবেদনত তেওঁলোকে ষ্টেণ্ডিং কমিটি অফ নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ, তাত তেওঁলোকে গোটেই প্ৰতিবেদন জমা কৰাৰ পিছত তেওঁলোকে কৈছে যে ইয়াৰ যিটো সোৱণশিৰি প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে 40 কিলোমিটাৰ দূৰলৈকে ব্যাপক ভয়াৱহ প্ৰভাৱ পেলাব। যি সময়ত বিদ্যুৎ উৎপাদন হয়, যেতিয়া পানীটো ধৰি থয় আৰু যেতিয়া পানী খুলি দিয়ে, তেতিয়া পানীৰ যিটো জলপৃষ্ঠৰ যিটো তাৰতম্য ব্যৱধান, তাত আগৰ যিটো পানী তাৰ জলপৃষ্ঠতকৈ 2 মিটাৰ অৰ্থাৎ প্ৰায় 6 ফুট বেছি বৃদ্ধি হ'ব পানী। 6 ফুটতকৈ 6.5 ফুটতকৈ বেছি পানী বৃদ্ধি হ'ব আগৰ জলপৃষ্ঠতকৈ, আৰু গোটেই পানীৰ যিটো সামূহিক উচ্চতা সেইটো হ'ব 6.75 মিটাৰ, তাৰমানে প্ৰায় 20 ফুট ওখলৈকে পানী ওপৰলৈ উফন্দি উঠিব আগৰ যিটো জলস্তৰ আছে। তাৰমানে ভয়াৱহতাটো আৰু কৈছে যে দুলুং সোৱণশিৰি যিখন বন্যপ্ৰাণী অভয়াৰণ্য আছে, তাত থকা যিসমূহ হাতী আছে বা আন বনৰীয়া জীৱ জন্তু, হাতীৰ পোৱালি, তেওঁলোকে এলিফেণ্ট কৰিডৰেদি আহিব নোৱাৰে, তেওঁলোকক উটুৱাই লৈ যাব বুলি কৈছে। আৰু এইখনত যেতিয়া এই প্ৰকল্প সম্পৰ্কত যেতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে হাতীৰ এই অৱস্থা হ'ব, হাতীক উটুৱাই লৈ যাব, তেতিয়াহ'লে সাধাৰণ মানুহ কি হ'ব? তাৰ নামনি অঞ্চলত বসবাস কৰা সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা কি হ'ব সেই সম্পৰ্কত প্ৰশ্ন কৰোঁতে তেওঁলোকৰ চৰকাৰৰ যিখন দ্য ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া, তেওঁলোকৰ যিসকল বিশেষজ্ঞ, তেওঁলোকৰ যিখন কমিটি, তেওঁলোক নিমাত আছে। তেওঁলোকে কৈছে আমি যিহেতু বন্যপ্ৰাণী সম্পৰ্কতে অধ্যয়ন কৰিছোঁ,
গতিকে ইয়াৰ পৰা সহজে অনুমেয় যে হাতীৰ এই অৱস্থা 40 কিলোমিটাৰ দূৰলৈকে এই অৱস্থা 6.5 ফুটতকৈ বেছি আগৰ পুৰণা পৃষ্ঠতকৈ ওপৰলৈ উঠিব মুঠতে সৰ্বমুঠ প্ৰায় 20 ফুট ওপৰলৈকে পানী ওপৰলৈ উঠিব 6.75 মিটাৰ গতিকে সেই এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত কেনেকুৱা ভয়ংকৰ ভয়াৱহ পৰিৱেশ হ'ব এইটো আমি সকলোৱে অনুমান কৰিব পাৰিছোঁ ৰঙা নদী এই নদীবান প্ৰকল্পৰ ভয়াৱহতাক লৈ আমি আগতে উল্লেখ কৰিছিলোঁ মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকোঁতে কৈছিলোঁ যে এইটো যিটো ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে বিভিন্ন বিশেষজ্ঞও পৰামৰ্শ দিছে মতামত আগবঢ়াইছে আনকি প্ৰতিষ্ঠাকালৰ যিগৰাকী মুখ্য অভিযন্তা তৰুণ চন্দ্ৰ বৰগোহাঁই ডাঙৰীয়াই নিজৰ প্ৰতিবেদন দি তেওঁ লিখিছে লিখা মেলা কৰি কৈছে যে ডিকমিশ্যন কৰিব লাগে তাৰমানে পুৰণা এই বান্ধটো ভাঙি পেলাব লাগে আৰু আমিও সেই সময়ত দাবী উত্থাপন কৰিছিলোঁ যে ডিকমিশ্যনৰ বিকল্প নাই পৃথিৱীত বিভিন্ন জলবিদ্যুৎ প্ৰকল্পই ভয়াৱহতা সৃষ্টি কৰা মানুহৰ নামনি অঞ্চলত বসবাস কৰা মানুহৰ জীৱনলৈ ভয়াৱহতা নমাই অনা বহু এনেকুৱা ধৰণৰ বৃহৎ নদী বান্ধ এনেকৈ ডিকমিশ্যন কৰা হৈছে ভাঙি পেলোৱা হৈছে গতিকে যিহেতু ইয়াৰ লগত জড়িত মুখ্য অভিযন্তা বিশেষজ্ঞ ইতিমধ্যে কৈছে যে ৰঙা নদী এই নদী বান্ধ প্ৰকল্প ডিকমিশ্যন কৰিব লাগে NSPC কৰ্তৃপক্ষক সেই সম্পৰ্কত বিভিন্ন সময়ত আহ্বানো জনাইছে আৰু বহুত দীঘলীয়া সময় হ'ল বহুত দীঘলীয়া সময় যেতিয়া চিলট্ৰেশ্যন হয় ইয়াৰ যিটো উৎপাদন ক্ষমতা লাহে লাহে কমে আৰু ই যিহেতু ভয়াৱহতা আনিছে আগতে কেতিয়াও এই অঞ্চলসমূহত ৰঙা নদীৰ নামনি অঞ্চলত কেতিয়াও এনেকুৱা ভয়ংকৰ প্ৰলয়ংকাৰী বানপানী কেতিয়াও হোৱা নাছিলে এইটো যে নদী বান্ধ সৃষ্ট এইটো স্পষ্ট সেইকাৰণে এই যিটো অবিজ্ঞানসন্মতভাৱে গঢ়ি তোলা এই নদী বান্ধ প্ৰকল্প ডিকমিশ্যন কৰি নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰক দিবাং ভেলীটোৱে কিন্তু আমাৰ উজনি অসমত বিশেষ প্ৰভাৱ ডাঙৰ এইটো আপোনালোকে সকলোৱে জানে ডিব্ৰু চৈখোৱাৰ পৰা আৰম্ভ কৰি কাজিৰঙালৈকে এটা পুৰণা প্ৰতিবেদন আছে যে এই 3000 ক্ষমতা সম্পন্ন ডিমাং জলবিদ্যুৎ প্ৰকল্প যেতিয়াই সম্পূৰ্ণ উৎপাদন ক্ষম হ'ব যেতিয়াই ফুল্লি কমিশ্যন কৰা হ'ব যদি কিবা কাৰণত যদি ভাঙে ইয়াৰ ইণ্টেনচিটি কেনেকুৱা হ'ব এই কথা ইতিমধ্যে 7 মিনিটত ডিব্ৰু চৈখোৱা নিশেষ কৰিব বুলি কৈছে নহয় 7 মিনিট নহয় 2-3 মিনিটত ডিব্ৰু চৈখোৱা নিশেষ হ'ব আৰু 7 মিনিটত গৈ কাজিৰঙা পাবগে বুলি কৈছে আৰু ইয়াৰ উচ্চতা এটা পানী যিটো জলস্তৰ তাতকৈ বহু মিটাৰ ওপৰলৈকে পানী আহিব গতিকে দিৱাং জলবিদ্যুৎ প্ৰকল্প এনেও শদিয়াৰ গোটেই অঞ্চলটোৱে নতুনকৈ সৃষ্টি হোৱা অঞ্চল তাৰ মাটিৰ গুণাগুণ চাব একেবাৰে বালিয়া মাটি বৰ বেছি দিন হোৱা নাই কোনো ধৰণৰ শিল থকা টান মাটি নহয় গতিকে তাৰ ওপৰত দিবাং ভেলী প্ৰকল্প হৈছে তাৰ পাদদেশত তলত আছে এটা বালিচহীয়া মাটি আৰু নতুনকৈ সৃষ্টি হোৱা এটা অঞ্চল তাৰ পিছত আছে ডিব্ৰু চৈখোৱা আমাৰ ঐতিহ্য আৰু আমাৰ সম্পদ তাৰ পাছত আছে কাজিৰঙা য'ত এশিঙীয়া গড় থাকে আমাৰ জাতীয় সম্পদসমূহৰ ভৱিষ্যতলৈ ভয়াৱহতা মাতি আনি আৰু আমাৰ সমাজ আমাৰ মানুহলৈ ভয়াৱহতা নামি আনি দিবাং জলবিদ্যুৎ প্ৰকল্পটো তেওঁলোকে বনাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কাম কাজ আৰম্ভ কৰিছে ইয়াৰ ভয়াৱহ ভৱিষ্যত আমি সকলো যিমান জলবিদ্যুৎ প্ৰকল্প আছে অৰুণাচলৰ সকলো জলবিদ্যুৎ প্ৰকল্পৰ নামনিত আমি অসম আছোঁ তাৰমানে আমি এটা ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ মাজত আছোঁ সেইকাৰণে বহুদিনৰ আগতে বিশেষজ্ঞসকলে কৈছিলে যিটো সকলো বান্ধে সামূহিকভাৱে নামনি অঞ্চলত পেলাব পৰা প্ৰভাৱ কিউমিলেটিভ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি কৰিব লাগে প্ৰতিটো বান্ধে সেই প্ৰতিটো অঞ্চলত পেলাব পৰা প্ৰভাৱ নামনি অঞ্চলত তাৰমানে ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি প্ৰত্যেকৰে কৰিব লাগে কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সোৱণশিৰি যেতিয়া অধ্যয়ন হৈছিলে তেতিয়া ডেমটোৰ ডিজাইন সলনি হৈছে ডেম ডিজাইন সলনি হোৱাৰ পাছত তেওঁলোকে দলৈকে কাট অফ ৱাল দিছে গাৰ্ড ৱাল দিছে তাৰ পাছত তেওঁলোকে ডেম ডিজাইন সলনি কৰাৰ পিছত তেওঁলোকে নতুনকৈ মানুহৰ মাজত জনশুনানি হ'ব লাগিব বুলি কৈছে কিন্তু আমি দেখিছোঁ যে সেই সময়ত ইয়াৰ বিৰোধিতা কৰা বিজ্ঞানসন্মতভাৱে যুক্তিৰে উপস্থাপন কৰা মানুহবোৰ চৰকাৰ কৰা আনকি বিজেপিও গেৰুকামুখলৈ গৈ সেই সময়ত ৰাজনাথ সিঙে ঘোষণা কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনকি অৰুণাচললৈ গৈ অৰুণাচলত তেওঁলোকে গৈ কৈছিলে সৰু সৰু ডেমহে আমি পোষকতা কৰোঁ বানে পোষকতা কৰোঁ যিবোৰ ৰান অফ দ্য ৰিভাৰ হয় কোনো ধৰণৰ এনেকৈ ৰিজাৰ্ভাৰ বনোৱা বৃহৎ নদীবান আমি সমৰ্থন নকৰোঁ এই বুলি কৈছিলে কিন্তু দেখিছোঁ যে এই যে আন্দোলনৰ সময়ত যিসকল নেতা অসম চৰকাৰত আছে আন্দোলন কৰি যিসকল নেতা কেন্দ্ৰীয় চৰকাৰত আছে তেওঁলোকে এতিয়া পাভলুটি মাৰি ওলোটা খৰ মাৰি এতিয়া বৃহৎ নদীবান বনোৱাৰ সপক্ষে তেওঁলোকে উঠি পৰি লাগিছে গতিকে সকলোকে আহ্বান জনাইছোঁ জীৱন আৰু আমাৰ সভ্যতা ধ্বংস কৰা বৃহৎ নদীবান্ধ বন্ধ কৰিবৰ কাৰণে সকলোৱে যাতে প্ৰচেষ্টা অব্যাহত ৰাখে
মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক